পাইকানৰ ঘটনাৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰক্ষীক আক্ৰমণ কৰা সকলৰ ওপৰত ব্যৱস্থা হ'ব, গোচৰ হ'ব। কোনোবাই আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰতে গোচৰ হ'ব, ব্যৱস্থা হ'ব। কিন্তু বৰ্তমান আমাৰ পাইকানত লক্ষ্যটো হৈছে যে বৃক্ষ ৰোপণ কৰি মাটিখিনি বনাঞ্চললৈ ৰূপান্তৰ কৰা। বৃহস্পতিবাৰে পুৱা সংঘটিত উত্তপ্ত পৰিস্থিতি আৰু আৰক্ষী উচ্ছেদিতৰ সংঘাতৰ প্ৰতিক্ৰিয়া ৰাজনৈতিক মহলত। আৰক্ষীৰ গুলীত উচ্ছেদিত নিহত হোৱা বিষয়টোক লৈ বিৰোধী ৰাজনৈতিক দলসমূহে তীব্ৰ সমালোচনা কৰিছে বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰীক। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মতে উচ্ছেদিতক উত্তেজিত কৰিছে খুদ প্ৰশাসনে। মুখ্যমন্ত্ৰীক তীব্ৰ ভাষাৰে সমালোচনা প্ৰাক্তন সাংসদ আব্দুল খালেকৰ। ক্ষমতাত থাকিবলৈ তেজৰ ফাকু খেলিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইসমূহ ৰাইজক তাত গুৱাহাটী হাইকোৰ্টে থাকিবলৈ কৈছিল সিদ্ধান্ত লোৱালৈকে। তেওঁলোকে যাতে অসুবিধাত পৰে তাৰ বাবে অসম চৰকাৰে বুলডোজাৰ লগাই তেওঁলোকে অহা যোৱা কৰা ৰাস্তাবিলাকো খান্দি দিছে, যাতে যোগাযোগ বিচ্ছিন্ন হৈ যায়, তেওঁলোকে উপায় নাপায় শাস্তি ভুগি পেলাই ঠাইডোখৰ ত্যাগ কৰিব লাগে। আৰু এনেকুৱা উত্তেজনা হোৱাৰ কাৰণে আজি পুলিচে গুলী চলাব লগা হৈছে বুলি কৈছে। এই গোটেইবিলাক কিন্তু আইন ভংগকাৰী কাম চৰকাৰী ফালৰ পৰাই কৰি থকা হৈছে। প্ৰথম কথা, অসম পুলিচে পাব্লিকৰ ওপৰত, জনতাৰ ওপৰত উচ্ছেদিত খাবলৈ নোপোৱা দুখীয়া মানুহৰ ওপৰত, সৰ্বসাধাৰণ মানুহৰ ওপৰত লাঠিচাৰ্জ কৰা আৰু গুলিয়াই দিয়া এইটো ঘটনা নিন্দাজনক। আৰু মই অসম চৰকাৰক এই ঘটনাৰ কাৰণে তদন্ত ঘোষণা কৰিবৰ কাৰণে আৰু দোষীসকলক শাস্তি দিবৰ কাৰণে দাবী জনালোঁ। ক্ষমতাত টিকি থাকিবলৈ হিমন্ত বিশ্ব শৰ্মাই তেজৰ ফাকু ফেলিবলৈ কোনো ধৰণৰ কুণ্ঠাবোধ নকৰে। হিমন্ত বিশ্ব শৰ্মাক ক্ষমতা লাগে অকল, আৰু ক্ষমতাৰ কাৰণে কিমান মানুহৰ তেজ বাই বক তাতে তেখেতৰ আপত্তি নাই, কাৰণ ক্ষমতাৰ কাৰণে উন্মাদ হৈছে তেখেতে। কিবাকে মুখ্যমন্ত্ৰীৰ আসন পাইছে আৰু সেই মুখ্যমন্ত্ৰীৰ আসনখন তেখেতে ধৰি ৰাখিব খুজিছে। কিন্তু অদৃষ্টই কি লিখিছে কপালত কোনো নাজানে। আনপিনে পাইকানৰ উচ্ছেদিত ৰাজ্যক সমৰ্থন আগবঢ়াই AIDFৰ বিধায়ক ৰফিকুল ইছলামৰ কটাক্ষ মুখ্যমন্ত্ৰীক। মুখ্যমন্ত্ৰীয়ে পাইকানক গাজালৈ ৰূপান্তৰ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিটলাৰ, অত্যাচাৰী মুখ্যমন্ত্ৰীয়ে গুৱাহাটী হাইকোৰ্টৰ হুকুম অৱমাননা কৰি তেখেতৰ পুলিচ প্ৰশাসনৰ দ্বাৰাই মানুহখিনিক ঘৰ বাৰী ভাঙি চুৰমাৰ কৰি গাজা বনাই ৰাস্তাৰ ভিকাৰী বনালে। ৰাস্তাৰ কাষত মানুহখিনি তিৰপাল টাঙি থাকিব, এইটো আপোনাৰ সহ্য নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। বিভিন্ন সংগঠনৰ দলে তাতে সেইসকলক খাদ্য প্ৰভাইড কৰি আছে। সেই ৰাস্তাটো আপুনি কাটি ৰাতিৰ আন্ধাৰত আপোনাৰ পুলিচ বাহিনী গৈছে ৰাস্তা কাটিবলৈ, গাজা বনাব ধৰিছে আপুনি। যেনেকুৱা গাজাত বেলেগ ঠাইৰ পৰা যাতে কোনো ইউনাইটেড নেশ্যনৰ ফালৰ পৰা বা বেলেগ ৰাষ্ট্ৰৰ পৰা কোনো সহায় আহিব নোৱাৰে, এই ইজৰাইলে যেনেকুৱা কৰি আছে, আপুনি ইজৰাইলক ফ'ল' কৰি, নেতান্যাহুক ফ'ল' কৰি আপুনি গাজাৰ দৰে বনাব বিচাৰিছে অসমৰ এই অঞ্চল। পাইকানৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সাংসদ অজিত কুমাৰ ভূঞাই। না, আমি সেইকাৰণে ইয়াক অমানৱীয় আখ্যা দিছোঁ। এনেকুৱা কথা হোৱা নাই। আৰু চাওক কিমান ৰাজনৈতিক যে ইলেকশ্যন অহাৰ আগমুহূৰ্তত এনেকুৱা এটা আৱেগ সৃষ্টি কৰা হৈছে। কোন চাম মানুহে ইয়াক সমৰ্থন কৰিছে? এই মতামত জনমত এটা বাংলাদেশীক তাৰ পৰা উচ্ছেদ কৰা বুলি পেলাই চৰকাৰে মানুহক বুজাব খুজিছে। সমান্তৰালকৈ সমগ্ৰ বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে AGPৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই। চৰকাৰখনৰ দায়িত্ব শান্তি শৃংখলা অটুট ৰাখি, আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখি কিদৰে এই ব্যৱস্থাবোৰ সম্পূৰ্ণ কৰিব পাৰে, এইটো চৰকাৰখনৰ দায়িত্ব। গতিকে চৰকাৰখনে নিজৰ যিটো মৌলিক তেওঁলোকৰ কৰ্তব্য, মৌলিক যিটো দায়িত্ব, এই দায়িত্বসমূহ চৰকাৰখনে পালন কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সমগ্ৰ ঘটনাক প্ৰশাসনে শীতল মস্তিষ্কৰে কৰা হত্যাকাণ্ড আখ্যা আমচুৰ। এই গুলীচালনাটো আৰু এই যি হত্যাকাণ্ড সম্পূৰ্ণ শীতল মস্তিষ্কৰে গোৱালপাৰা জিলা প্ৰশাসনে ইচ্ছাকৃতভাৱে এই হত্যাকাণ্ডটো সংঘটিত কৰিছে বুলি আমি স্পষ্ট অভিযোগ আনিছোঁ। গোৱালপাৰাৰ উক্ত অঞ্চলত এনেকুৱা কি পৰিস্থিতিৰ সৃষ্টি হ'ল যে আৰক্ষীয়ে গুলীচালনা নকৰাকৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে? গুলীচালনা কৰাৰ পূৰ্বে যিটো ডিউ প্ৰচেছ অফ ল সেইখিনি কিয় পালন কৰা নহ'ল? পাইকানৰ বৃহস্পতিবাৰৰ ঘটনাক লৈ এতিয়া তোলপাৰ ৰাজ্যৰ ৰাজনীতি। সমগ্ৰ ঘটনাই কি গতি লয় সেয়া অনাগত সময়ত লক্ষণীয় হ'ব। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম। কৃষ্ণ জিও লাগিছে।